নমস্কাৰ সকলোকে স্বাগতম জনাই আজি মোৰ ব্লগটি আৰম্ভ কৰিছো আৰু মোৰ ইউটিউব চেনেল আৰু ফেসবুক পেজলৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে মোৰ চেনেলত আপোনালোকে দেখিছে মই সাবুন বনাও আৰু ঘৰতে বিক্ৰীও কৰো। গতিকে মই মাজে মাজে বনাই থাকো আৰু ভিডিও এই মানে সাবুনৰ ভিডিও সাধাৰণতে মই নবনোৱা হৈছো। যেহেতুকে আজিকালি সকলোৱে সাবুন বনাবলৈ জানে, কিন্তু আজি ঘৰত মই কিবা কিবি কৰাৰ লগতে মই সাবুনো বনাম, বিলাহী সাবুন এটা আৰু কিদৰে বনাও আপোনালোকলৈ আগবঢ়াম। আৰু সেইদিনাখনে 7 পিস বনালো মই চাউল গাখীৰ এনেকে এটা যেটো সাবুন বনাও আপোনালোকলৈ আগত দি থৈ দিছো মই ভিডিও। আৰু মই এপিস দুপিসকৈ ঘৰৰ পৰা বনাই বেছি থাকো যেতিয়া, আৰু যেটো বনাও আজি আপোনালোকক সকলোখিনি দেখাম। মই আপোনালোকক ঘৰত সাধাৰণতে ব্লগ হিচাপে মই আগতে ডেইলি ব্লগ দিছিলো, যেহেতুকে অকনমান মোৰ ঘৰুৱা কিবা প্ৰবলেমৰ কাৰণে মই আপোনালোকলৈ ডেইলি ব্লগ দিব পৰা নাই। বহুত ধৰণৰ প্ৰবলেম থাকে, সকলোখিনি শেয়াৰ কৰিবও নোৱাৰো, আৰু যিখিনি পাৰো আপোনালোকৰ আগতে সকলোখিনি মই মানে পৰাপক্ষত শেয়াৰ কৰো বাৰু। আৰু আজি যিখিনি কৰো মই সকলোখিনি আপোনালোকক দেখাম। এতিয়া এফালে আঙুৰো আনিছিলে আৰু এফালে আঙুৰ কেইটামান ধুই লৈছো, এফালে আনি থৈছে মাংস। এতিয়া আজি মানে আমাৰ ৰুটি মাংস খানা হ'ব, আজি ভাত নাখাও। এফালে মই ৰুটি বনাই আছো, আমাৰ মিষ্টাৰে বনালে এফালে মাংস। কালাৰ ধুনীয়া হৈছে দেই আজি। আৰু এফালে বাঢ়ি লৈছো, এফালে ৰুটি বনাই আছো, শুকান ৰুটি খাই ভাল লাগে যে। আৰু এওঁৱে একদম মাৰি কৰি বেলি কৰি দিলে আৰু মই এতিয়া বনাই আছো। এতিয়া গৰমে গৰমে বনাও আৰু গৰমে গৰমে খাম। আজি গা বেয়া তাৰমানে সেইকাৰণে বনাইছো। চাওক এয়া আমাৰ ঘৰৰ পানীলাও 5টা একেলগে পাৰিছিলে আৰু 2টা ভগাই দিলো। এয়া এইকেইটাও ভগাব লাগিব বাৰু। আৰু এয়া চাওক এয়া ঘৰৰ বগৰী পকিবলৈ আৰম্ভ কৰিছে আৰু আনিবলৈ যাম বাৰু বাৰীৰ পৰা। এইটো আপোনালোকে কিছু জাতিলাও বুলিও কয় দেই, আমাৰ ফালেটো পানীলাও বুলি কয় আৰু কিছুৱে জাতিলাও বুলিও কয়। আৰু এইটো মানে ঘৰত যেটো নেকি জাতিলাও কৰে নহয়, বাকলিটো খালেও বহুত মানে ভাল বেমাৰৰ কাৰণে। এতিয়া চাওক মই ইয়াৰ পৰা ধুনীয়াকৈ অলপ কেঁচা বগৰী কেইটা এয়া খুন্দি ললো। এয়া মিক্সিতে খুন্দিছো দেই, আমাৰ এতিয়া ঢেঁকী নাই যে। আৰু ইমানে টেষ্টি হৈছে নহয়, খাইছো যে বহুত ধুনীয়া। বছৰৰ প্ৰথম বগৰী খুনা। আৰু ভাত খোৱাই নাই, ভাত বনাই মানে মই থাকিব পৰা নাই বগৰী কেইটা দেখি। গতিকে বগৰীখিনি খাই লওঁ। এইফালে সালাড বনাইছো, ভাতো বনালো। ভাত মানে অলপ দেৰিকৈহে খাম, প্ৰথম বগৰীখিনি খাই লওঁ। আৰু কাৰ কাৰ প্ৰিয় জনাব দেই বগৰী খুন্দা, হয়তো সকলোৰে প্ৰিয় চাগে। আৰু জলকীয়া এটা দিছো, একদম বহুত ধুনীয়া জ্বলা হৈছে। এতিয়া এওঁ বেঙেনা পৰিলে জুইতে, আৰু এইফালে মই শুকান মাছ ভাজিলো, দাইল বনালো ঔটেঙা দি আৰু ওলকবি দি। আৰু এইফালে হ'ল সৰিয়হৰ যে বেহুৱা বুলি কয়, খাৰলি বুলি কয় কিছুৱে, আৰু এই বেহুৱা লৈছো। আৰু এইফালে হ'ল একদম মোৰ পিয়ৰ বস্তু আমলখি আৰু ধনিয়াৰ চাটনি। আমলখিটো এনেও মানে পেটৰ কাৰণে ভাল, স্বাস্থ্যৰ কাৰণেও ভাল, আৰু গেছৰ কাৰণে বহুত ভাল কাম দিয়ে। আৰু গতিকে এতিয়া ভাত পানী বনাই হ'ল, খাই লওঁ। বনালো বৰা চাউলৰ পিঠাগুড়ি দি মানে ভাজা পিঠা। আমাৰ এইফালে ভাজা পিঠা বুলি কয় আৰু ঘিলা পিঠা বুলিও কয়। ইয়াতে মই নাৰিকলো অলপ মিক্স দিছো। আৰু এই পিঠাটো খাই ভাল পাওঁ দেই। কোনে কোনে ভাল পায় নাজানো, কিন্তু মই অলপ ভাল পাওঁ। কিয় অলপ লেকেটা লেকেটি লাগে যে, ধুনীয়া লাগে মানে খাই। ফুলি ফুলি উঠে এইকেইটা, বহুত ধুনীয়া ফুলি উঠিছে। কি ধুনীয়া ৰঙা হৈছে চাওক। আমাৰ ঘৰৰ মানে সকলোৱে ভাল পাওঁ এইকেইটা পিঠা। আৰু মোৰ ভিডিঅ' চোৱা কোনে কোনে ভাল পায় এই পিঠাটো খাই জনাব দেই। আমি যে বৰপিঠা বনাওঁ, বৰপিঠাটো নিচিনাই কালাৰটো হৈছে চাওক। ইয়াত মানে মিঠৈ অলপ দিছো, বেছিও দিয়া নাই। মিঠৈটো দিয়াৰ কাৰণে অকণ কালাৰটো আহিছে। বৰা চাউলৰ পিঠাগুড়ি আৰু নাৰিকলৰ গুড়ি। আৰু এয়া পিঠা হৈছে ইতিমধ্যে। এইকেইটা পিঠাকেইটা বনাই হোৱাৰ পিছত আপোনালোকে মোৰ ভিডিঅ'টো চায়ে থাকে, গমেই পায় মই চাবোনৰ ভিডিঅ' বনাওঁ আৰু চাবোন বিক্ৰীও কৰোঁ ঘৰৰ পৰা অলপ চলপ। গতিকে মই চাবোন বনাম, আৰু কি চাবোন বনাওঁ আপোনালোকে চাই থাকিলে গম পাব। আৰু স্কিনৰ কাৰণে মানে বহুত ভাল, দুগৰাকী মানে লাগে বুলি কৈ আছে। এতিয়া মই চাবোনখিনি বনাবলৈ লৈছোঁ। আৰু এইফালে বিলাহী লৈছোঁ 2টা, এইফালে গ্লিচাৰিন দিম ঠাণ্ডা দিন যিহেতুকে, আৰু এল'ভেৰা জেল দিম, ভিটামিন ই কেপচুল দিম। আৰু এইফালে মেইন বস্তুটো হৈছে চব্বেছ। আৰু সিদিনাখনে মই 6 পিচমান বনাইছিলোঁ, কেইপিচমান মোৰ বিক্ৰী গ'ল। চাউল গাখীৰ এনেকৈ কৰি একেলগ কৰি বনাইছিলোঁ মৌজোল। আৰু আগতে আপোনালোকক মোৰ ভিডিঅ'টো দিয়া হৈ আছে, আপোনালোকে তাতো চাই ল'ব পাৰে। আৰু এতিয়া মই চব্বেছখিনি কাটি লওঁ আৰু মিক্সিতে বিলাহী 2টা ধুনীয়াকৈ মানে গুড়ি মিহি কৰি লওঁ। তাৰপিছত দেখাই আছোঁ।
মই দুয়োটা মানে বিলাহী নিদিওঁ, বেছি হৈ যাব, আপোনালোকে গম পায় নহয় হিচাপত দিব লাগে। আৰু মই এটা বিলাহীহে দিম। এটা বিলাহীয়ে মোৰ এয়া 5-6 চামুচমান ওলাইছে ৰস। আৰু এইখিনিহঁত সিঠাটো থৈ দিছোঁ। সিঠাটো দি মই আকৌ এপিচ নিজে ঘৰত ঘঁহিবলৈ বনাম। আৰু এইফালে লৈছোঁ মই 350 গ্ৰামমান হ'ব চব বেছ। ইয়াতে এল'ভেৰা অলপ দিম। আপোনালোকে ফ্ৰেছ এল'ভেৰা দিলেও দিব পাৰে ঘৰৰ, কিন্তু মানে পেকেটটো দিলে বেছি ভাল হয়। আৰু ভিটামিন ই কেপচুল দিম 2-3টামান। চাওক মই আধা চামুচমান এয়া দিছোঁ ইয়াতে ঢালি। এতিয়া এই 2টা ভিটামিন ই কেপচুল মই ইয়াতে দি দিম। ইয়াতে ধুনীয়াকৈ মানে চব বেছিনি গলিবলৈ। আৰু চবেই চাবোন বনাব জানেই, তথাপিতো ঘৰত মই কি কৰোঁ কি নকৰোঁ আপোনালোকলৈ সকলোখিনি অলপ অলপ আগবঢ়াওঁ। আৰু চাবোন বনাই থাকোঁ ভিডিঅ', সেইকাৰণে মই নবনোৱাই হৈছোঁ আজিকালি চাবোনৰ ভিডিঅ'। আৰু সেইদিনাখনে মানে এগৰাকীয়ে মোক সুধিছিলে যে এটা বিলাহীত কেইপিচ মানে চাবোন বনাব পাৰি, গতিকে আজি আপোনালোকে গম পাব। আৰু যিগৰাকীয়ে সুধিছিলে তেওঁ মোৰ ভিডিঅ' চালে গম পাব যে এটা বিলাহীত কেইপিচ চাবোন বনাব পাৰি। বেছিকৈ দিওঁ বুলি ক'লেও দিব পাৰে, কিন্তু মানে দ্ৰব্যখিনি বেছি হ'লে চাবোন পিচ অলপ ঢিলা হৈ যায় যে, সেইকাৰণে হিচাপত দিব লাগে দ্ৰব্যখিনি। এইটো দেখিছেনে লেভেণ্ডাৰ এচেঞ্চিয়েল অইল। মোৰ মানে ভিডিঅ'টো অফে হৈ থাকিলে, মই ইয়াত দিয়ে দিলোঁ। এইটো দেখিছেনে, আপোনালোকে আনিলে এইটোৱে আনিব পাৰিব। আৰু বেলেগ ধৰণৰ এচেঞ্চিয়েল অইলো আছে, আপোনালোকে সেইটোও আনিব পাৰে। মই ইয়াতে 10 টোপালমান দি দিলোঁ। এইবিলাক এই ওপৰতে উঠি আছে দেখিছেনে, সেইবোৰ দি দিছোঁ। আৰু এতিয়া আমাৰ এইখিনি হৈ গ'ল, এইখিনি নমাই লৈ যাওঁ। আৰু মই ইয়াত নমাই পেলাইহে এতিয়া এইখিনি ঢালি দিম দ্ৰব্যখিনি। কালাৰটো একদম ধুনীয়া আহিছে, বিলাহী দিয়া গৈছে যে। আৰু এইফালে মই 6 পিচ ঢালিলোঁ। আৰু এতিয়া এইখিনি মই ঘৰত মই নিজে ঘঁহিম যে, ইয়াতে মই ইয়াৰ সিঠাইখিনিও দি দিছোঁ। সিঠাখিনি ধুনীয়াকৈ দি দিছোঁ। এইখিনি মানে বহুত ভাল কাম দিয়ে, গতিকে মই পেলাই নিদিওঁ। মানে বিক্ৰী কৰিবলগীয়া হ'লে সিঠাখিনি দিলে বেয়া পাবও পাৰে, গতিকে মই দিয়া নাই। এইখিনি মই ঘৰত ব্যৱহাৰ কৰিম যে, এতিয়া মই ইয়াতে ঢালি দিম। এইখিনি মিক্স কৰি দিয়াৰ কাৰণে বেছি ধুনীয়াকৈ 2 পিচ হৈ গ'ল। চাওক মই এটা বিলাহী দি আপোনালোকে দেখিছেনে, মই 8 পিচহে বনালোঁ। ডাঙৰ বিলাহী হ'লে মানে বহুতখিনি ওলাই যায়, গতিকে আপোনালোকে এটা বিলাহীৰ পৰা 8 পিচ বনাব পাৰে। আৰু আপোনালোকে ফেনবিলাক এনেকৈ ঠাণ্ডা নহওঁতে এনেকৈ ধুনীয়াকৈ টুকি দিব পাৰে। আৰু ফেনখিনি থাকিলেও একো কথা নাই, মোৰ তাৰপৰা যোনে যোনে নিছে ফেনখিনি থাকিলেও একো প্ৰব্লেম নহয়। এইখিনি এবাৰ ধুই দিওঁতেও ধুনীয়াকৈ চাফা হৈ যায় যে, তথাপিতো এনেকৈ আপোনালোকে আঁতৰাই দিব পাৰে। ইয়াত একো কেমিকেল ব্যৱহাৰ কৰি থাকিব নালাগে, ধুনীয়া ফটফটীয়া হৈ যাব পিছত। এয়া 20 মিনিটমান থৈ দিলোঁ আৰু এয়া ধুনীয়াকৈ উলিয়াব পৰা হৈ গ'লে। চাওক কালাৰ কি ধুনীয়া আহিছে দেখিছেনে। আৰু কালাৰটো যিমান সুন্দৰ, ইয়াৰ মানে চাবোন পিচৰ কামো সিমান সুন্দৰ। মই কিন্তু একো কালাৰ চালাৰ দিয়া নাই দেই, আপোনালোকে দেখিছেই নহয়। আৰু আপোনালোকে বনালে গম পাব যে বিলাহী দি বনালে, আৰু এইটো মানে একদম ফ্ৰেছ ভাল ঘৰৰ বিলাহী যে, এইকাৰণে কালাৰটো ধুনীয়া আহিছে, কিনা বিলাহী নহয়। আৰু এয়া চাওক আৰু এয়া কিমান ধুনীয়া হৈছে, এয়া চাওক জনাব দেই চাবোন কেইপিচ। আৰু আপোনালোকে সেইদৰে বনাব পাৰিব। আৰু মইতো বহুত ভাল ফল পাইছোঁ, কিন্তু মই চাউলৰ পিঠাগুড়ি যি মানে চাউলৰ পানী তেনেকৈ মই বনাওঁ, বহুত বেলেগ বেলেগ ধৰণে বনাওঁ। আৰু সকলোখিনি ভিডিঅ' মই আপোনালোকৰ আগলৈ দিয়াও নহয় বাৰু,
তাৰ মাজতে অলপ অলপ মই দি থাকোঁ। আজি মই আপোনালোকলৈ এইটো চাবোনকে আগবঢ়ালোঁ। আৰু আজি ভিডিঅ'টো যদি নতুন কোনোবাই চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে বেলেগলৈ এটা শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে ভালে থাকক, সুস্থ থাকক, সদায় নিজৰ শৰীৰৰ মানে যত্ন ল'ব, স্কিনৰ যত্ন ল'ব আৰু নিজৰ ঘৰৰ পৰিয়ালৰ লগত যাতে সুখে শান্তিৰে থাকিব পাৰে তাকেই কামনা কৰি আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। কাইলৈ আহি আছোঁ আৰু এটা নতুন ভিডিঅ', ধুনীয়া ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। নমস্কাৰ।